কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ উদ্যোগত অসম যুৱ সন্মিলন 2026 গুৱাহাটীৰ শিল্পগ্ৰামত দুদিনীয়াকৈ অনুষ্ঠিত হয় এই সন্মিলন। অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ উপস্থিতিত কেইবাজনো বিজ্ঞ ব্যক্তিৰ দ্বাৰা পৰিৱেশ, স্বনিৰ্ভৰশীলতা, উদ্যমিতা আদি বিষয়ত বিশ্লেষণ কৰা হয়। অনুষ্ঠানত হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী দেৱব্ৰত শইকীয়া, ন্যাসৰ মুখ্য উপদেষ্টা আব্দুল খালেককে ধৰি প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পৰিয়ালবৰ্গও উপস্থিত থাকে। অনুষ্ঠানত কেইবাটাও সত্ৰত বিভিন্ন বিষয়ত আলোচনা কৰা হয়। হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰা হয়। তাৰে এটা এবাৰ যুৱ সন্মিলন পতা হৈছে আৰু কেতবোৰ আমাৰ অসমৰ প্ৰতিষ্ঠিত বিভিন্ন দিশত যিসকলে ইতিমধ্যে সুনাম অৰ্জন কৰিছে তেনেকুৱা যুৱ ব্যক্তিক আমন্ত্ৰণ জনাই তেখেতসকলৰ যোগেদি ভৱিষ্যত অসমৰ অৰ্থনীতি কেনেকুৱা হ'ব লাগে, পৰিৱেশ কেনেকুৱা হ'ব লাগে, ইয়াৰ ৰাজনীতিত ধৰ্মৰ প্ৰভাৱ থাকিব লাগে নে নালাগে, সমাজখন ভাল কৰিবলৈ হ'লে আমাৰ যুৱকসকলে আগন্তুক সময়ত কোন কোন দিশত আগবাঢ়ি যাব লাগিব, এনেকৈ বিভিন্ন ধৰণৰ ডিছকাশ্যনৰ ব্যৱস্থা কৰা হৈছে, আলোচনা।